ইলেক্ট্ৰনিক মিডিয়া আৰু প্ৰিণ্ট মিডিয়াৰ সকলো সংবাদকৰ্মীলৈ আমি হলগৰীবাসী হৈ স্বাগতম জনাইছোঁ। আজি বিশেষ এটা কাৰণত আমি আজি এই প্ৰেছ মিটখন দিবলগীয়া হ'ল। গত 8 তাৰিখে অভিযুক্ত হৈ তেখেত আৰক্ষীৰ জিম্মাত আছে আৰু এই ঘটনাটোক লৈ আমাৰ হলগুৰি সত্ৰ হলগুৰি গাঁওখনৰ এটা বিৰূপ মন্তব্য সংবাদ মাধ্যমত প্ৰচাৰ হৈছে। আমি ছ'চিয়েল মিডিয়াত ইতিমধ্যে জানিব পাৰিছোঁ। আমাৰ শ্ৰী শ্ৰী হলগুৰি সত্ৰৰ যি ঐতিহ্য, যি গৰিমা, সেই প্ৰচাৰে ম্লান কৰিছে বুলি আমি অনুভৱ কৰি আমি কিছু কথা আপোনালোকৰ যোগেদি ৰাইজক অৱগত কৰিব বিচাৰিছোঁ। কীৰ্তিকমল গোস্বামী হলগুৰিৰ এজন যুৱক, তেখেতৰ পিতৃ শচীন্দ্ৰ দেৱ গোস্বামী, তেখেত হলগুৰি সত্ৰৰ ডেকা সত্ৰাধিকাৰ পদত অধিষ্ঠিত হৈ আছে। এই কথাটো সংবাদ মাধ্যমত বহুত বিৰূপ ধৰণে প্ৰচাৰ কৰা দেখা গৈছে। কীৰ্তিকমল গোস্বামীক ডেকা সত্ৰাধিকাৰ বুলিও বহু সংবাদ মাধ্যমৰ বহু পৰ্টেল চেনেলে প্ৰচাৰ কৰিছে। সেই কথাটো আমি পৰিষ্কাৰ কৰি দিব বিচাৰিছোঁ। কীৰ্তিকমল গোস্বামী ডেকা সত্ৰাধিকাৰ নহয়, তেখেত ডেকা সত্ৰাধিকাৰ শ্ৰী শ্ৰী শচীন্দ্ৰ দেৱ গোস্বামীৰ পুত্ৰ আৰু তেখেত অভিযুক্ত। তেখেতক এনেধৰণে প্ৰচাৰ মাধ্যমত প্ৰচাৰ কৰা দেখিছোঁ যে তেখেত এজন দোষী বুলি ইতিমধ্যেই প্ৰমাণ হোৱা যেন তেনেকুৱা এটা অনুভৱ হৈছে। তেখেত এজন অভিযুক্তহে, গতিকে অভিযুক্ত এজন যেতিয়া কথাটো আইনৰ আওতাত আছে, তেখেতৰ দোষী সাব্যস্ত নোহোৱাকৈ তেখেতক যেনেধৰণে প্ৰতিষ্ঠা কৰা বিচাৰিছে, সেই কথাটোত আমি অতি ক্ষুণ্ণ হৈছোঁ। আমি হলগুৰিবাসী ৰাইজে জানো তেখেত এজন অতি অমায়িক আৰু শান্ত স্বভাৱৰ ল'ৰা। আমি সৰুৰ পৰাই তেখেতক আমি দেখি আহিছোঁ। তেখেতে যেনেধৰণে সকলো ৰাইজৰ লগত ব্যৱহাৰ কৰে, আমি অতি স্তম্ভিত হৈছোঁ এই ঘটনাটোক লৈ। অৱশ্যে এইটো আইনৰ আওতাত আছে, আমি সেই বিষয়ে আমি কোনো ধৰণৰ মতামত আগবঢ়াব নিবিচাৰোঁ। আইনে যদি দোষী সাব্যস্ত কৰে সেইটো আইনৰ কথা। কিন্তু কথা হ'ল, আমাৰ হলগুৰি সত্ৰখনৰ গৰিমা ম্লান কৰিছে। শ্ৰী শ্ৰী হলগুৰি সত্ৰ এখন ঐতিহ্যমণ্ডিত সত্ৰ। এই সত্ৰখনক নামটো বাৰে বাৰে প্ৰচাৰ কৰি থকা হৈছে আৰু তেখেতক বহু ক্ষেত্ৰত ডেকা সত্ৰাধিকাৰ তেখেতসকলে ডেকা সত্ৰাধিকাৰৰ কথাটো বাৰে বাৰে প্ৰচাৰ কৰি আছে। গতিকে সেই কথাটোত আমি অতি মৰ্মাহত হৈছোঁ। কাৰণ হ'ব পাৰে তেখেত এজন হলগুৰি সত্ৰৰ যুৱক, কিন্তু সেইবুলি তেখেতৰ পিতৃক বাৰে বাৰে এই আওতাটোলৈ অনাটো আমি হলগুৰিবাসী ৰাইজে আমি মানি ল'ব পৰা নাই। গতিকে আপোনালোকৰ যোগেদি আমি এই কথা পৰিষ্কাৰ কৰিব বিচাৰিছোঁ যে ইয়াত হলগুৰি সত্ৰৰ কথাটো বাৰে বাৰে প্ৰচাৰ কৰি থাকিব নালাগে। কাৰণ এই হলগুৰি সত্ৰত প্ৰায় 14টি নামঘৰৰ ৰাইজ জড়িত হৈ আছে। গতিকে এনেকুৱাকৈ ধৰণে ছ'চিয়েল মিডিয়াত প্ৰচাৰ হৈছে যেন হলগুৰি সত্ৰত এনেকুৱা ধৰণৰহে কাৰো কাৰ্য সংঘটিত হয়, এনেধৰণে এটা ভাৱ ৰাইজে মনত প্ৰচাৰ হ'ব। গতিকে আমি আপোনালোকৰ যোগেদি জনাইছোঁ যাতে এই কথাটো সমূহ অসমবাসী ৰাইজে জানে, যাতে হলগুৰি শ্ৰী শ্ৰী হলগুৰি সত্ৰৰ ঐতিহ্য কোনো ধৰণে যাতে ম্লান নহয়। চাওক, আমি যিগৰাকী ব্যক্তিয়ে ইতিমধ্যে প্ৰথম ফেচবুক পোষ্টটো দিছে, আমি তেখেতে কি কাৰণে এই কথাটোত ইমান বেছি জড়িত হ'ল সেই কথাটো আমি নাজানো। কাৰণ গোটেই বস্তুটো প্ৰচাৰ হ'ব লাগিছিলে যদি যিজনে এজাহাৰখন দিছে চমলেখাৰু, তেখেতৰ যদি পৰিয়াল বা তেখেতৰ কোনোবা আত্মীয়ৰ পৰা যদি ফেচবুকত আহিলহেঁতেন তেতিয়া আমাৰ ক'বলগীয়া বিশেষ নাছিল। কিন্তু তেখেত যিগৰাকী হাজৰিকা উপাধিৰ যিগৰাকী ব্যক্তি, তেখেতে যিটো পোষ্ট দিলে, আৰু আমি যিমান দূৰ এইকেইদিনত আমি খবৰ খাতি লৈছোঁ, আমি জানো তেখেতো কোনো ধোৱা তুলসীৰ পাত নহয়। এটা এনেকুৱা হৈছে বাজিব লাগিছিলে টেমেক কটাৰী, বাজিছে হাঁচতি, এনেকুৱা এটা অৱস্থা হৈছে। গতিকে তেখেতে গোটেই কথাটো তেখেতৰ দ্বাৰাই এটা মিছলিড হৈছে আমি ভাবিছোঁ। কাৰণ এতিয়া আমিও কিছুমান আমি এভিডেঞ্চ ৰাখিছোঁ তেখেতৰ এগেইনষ্টত যে তেখেতে কি কেনেধৰণৰ ব্যক্তি। গতিকে তেনেকুৱা এজন ব্যক্তি আমাৰ এখন ঐতিহ্যমণ্ডিত সত্ৰক এটা অপবাদ দিয়াটো আমি মানি ল'ব পৰা নাই। গতিকে তেখেতে কি ধৰণৰ কেনেধৰণৰ ব্যক্তিত্বৰ গৰাকী আমি সেই কথাটো আমি জানো, আমাৰ হাতত তেনেকুৱা তথ্য আছে। গতিকে সেই কথাবোৰ
আমিও প্ৰচাৰ কৰিব পাৰোঁ তেখেতৰ এগেইনষ্টত। আমি নাই কৰা, কাৰণ সেই বস্তুবোৰ এতিয়ালৈকে কোনো ধৰণৰ প্ৰমাণিক তথ্য নহয়। ফেচবুকত এটা পোষ্ট পালে বুলিয়ে আৰু তেখেতে আটক কৰিছে সেই বুলিয়ে তেখেতে ইমান এটা প্ৰচাৰ গোটেই মিডিয়াত দি দিলে, যিটোৱে আমাৰ গোটেই যিখন 14টি নামঘৰ আছে। আৰু ইয়াত জানে এখন ৰাস আমি আজি 15 বছৰে সুখ্যাতিৰে পাতি আছোঁ। আপোনালোক সেই ৰাস ভাগলৈ আহে। গতিকে তেনেকুৱা এখন ঠাই আৰু তেখেতে প্ৰচাৰ কৰাৰ লগে লগে তেখেতে বাৰে বাৰে ডেকা সত্ৰাধিকাৰৰ কথাটো আনি আছে। আমি পিতৃক এই কথাৰ লগত জড়িত কৰাটো আমি বিচৰা নাই, কাৰণ তেখেতে এজন 14টা নামঘৰৰ এজন ঐতিহ্যমণ্ডিত, প্ৰায় 1600 শতিকাতে গঢ় লোৱা এখন সত্ৰ। গতিকে তেনেকুৱা এখন সত্ৰৰ এজন সত্ৰাধিকাৰৰ পদত অধিষ্ঠিত ব্যক্তিৰ কথাটো বাৰে বাৰে অনাটো আমি মানি ল'ব পৰা নাই। এইটো আমাৰ কাৰণে অতি পৰিতাপৰ কথা হৈছে। গতিকে সেইকাৰণে আমি আজি আপোনালোকক নিমন্ত্ৰণ কৰি আনি এই কথাখিনি আমি আমাৰ ফালৰ পৰা হলগুৰিবাসী ৰাইজৰ হৈ আপোনালোকৰ আগত পৰিষ্কাৰ কৰি দিব বিচাৰিছোঁ। আৰু তেখেতকো অনুৰোধ জনাম, যিগৰাকী হাজৰিকা উপাধিৰ ব্যক্তি, তেখেতে যাতে ভৱিষ্যতে কিবা এনেকুৱা কাৰ্য কৰিবলৈ গ'লে অন্ততঃ কিছু কথা চিন্তা কৰি পেলাই কৰে। এটা হাতত মোবাইলটো থাকিলে বুলিয়ে এটা পোষ্ট লিখি পেলাই দিয়াটো উচিত নহয়, কাৰণ গোটেই কথাটো অসমে জানিছে। এতিয়া আমি কাক কৈ ফুৰিম? তেখেতে প্ৰথম পোষ্টটোতে ডেকা সত্ৰাধিকাৰ বুলি ক'লে। কিছুমান ব্যক্তিয়ে ডেকা সত্ৰাধিকাৰ নামটো নাজানিব পাৰে, ব্যক্তিজনক চিনিব পাৰে। এতিয়া সেই ইমেজটোহে মানুহে মনত লৈ আহিছে যে সেই ব্যক্তিজনে এনেকুৱা কাণ্ড কৰিলে নেকি, তেনেকুৱাটো ধাৰণা মানুহৰ মাজত প্ৰচাৰ হৈছে। গতিকে এই কথাবোৰ অকণমান ছ'চিয়েল মিডিয়াত দিওঁতে আমি তেখেতক অনুৰোধ জনাইছোঁ, সাৱধান হ'ব লাগে। আৰু আমি ভাবিম তেখেতে এই ধৰণে সাৱধান হওক, নহ'লে পৰৱৰ্তী সময়ত আমি হলগুৰিবাসী ৰাইজে তেখেতৰ বিৰুদ্ধে আমি কিছু ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি বাধ্য হ'ম। ধন্যবাদ। যিহেতু যিখন আইনৰ আওতাত তেখেতক আটক কৰা হৈছে, গতিকে এই আইনখনৰ বিষয়ে আমাৰ হলগুৰিৰ ৰাইজ বা আমি সম্পূৰ্ণভাৱে জ্ঞাত নহয় কেনেধৰণৰ আইন। আমি প্ৰথমতে কথাটো নজনাকৈ কোনো ধৰণৰ মন্তব্য দিবলৈ আমি আগ্ৰহী নাছিলোঁ। কিন্তু আমি ছ'চিয়েল মিডিয়ালৈ অহা নাই, আমি কিন্তু সকলো ৰাইজ একগোট হৈ আমি কথাটো আলোচনা ইতিমধ্যে আমি কৰিছোঁ। আৰু কথা হ'ল কি, আমি মানে এইটো কাৰণে আমি অতি ক্ষুণ্ণ হৈছোঁ, যিহেতু কীৰ্তিকমল গোস্বামীক আটক কৰি সম্ভৱ থানা পোৱাকৈ নাই, বিশেষ এগৰাকী ব্যক্তিয়ে ছ'চিয়েল মিডিয়াত ইতিমধ্যে পোষ্ট দিলে যে কীৰ্তিকমল গোস্বামীক আটক কৰোৱা হ'ল বুলি। আমি সেই কথাটোত অতি মৰ্মাহত হৈছোঁ। গতিকে সেই কথাটো কি ধৰণে কিয় তেখেতে প্ৰচাৰ কৰিলে সেইটোতো আমি আমাৰ আশ্চৰ্য প্ৰকাশ কৰিছোঁ, আৰু আমাৰ যে এই কথাটোত কিছু ষড়যন্ত্ৰ সোমাই আছে বুলি আমি অনুভৱ কৰিছোঁ। ইহত